নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। প্ৰথমতে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'ত আলোচনা কৰিম নতুন অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ ক'ত কেনেকৈ আবেদন কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আলোচনা কৰাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ জনাইছোঁ। যদি কোনোবাই এই ভিডিঅ'টো বা চেনেলটো আজি প্ৰথমবাৰ চাই আছে, ছাবস্ক্ৰাইব কৰিব যাতে পিছলৈ আহি থকা সকলো ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ আপুনি পাই থাকে। আৰু সকলোকে আহ্বান জনাম, যদি এই ভিডিঅ'টো চাই কিছু সহায় হোৱা যেন অনুভৱ হয় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আলোচনা কৰোঁ। এইবাৰ 12,60,000 মহিলাক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। যোৱা 19 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰা হৈছে, অৰ্থাৎ উদ্বোধনী অনুষ্ঠান পতা হৈছে। বৰ্তমান মুঠ অৰুণোদয় আঁচনিৰ নতুন আৰু পুৰণা মিলাই 37,20,000 হিতাধিকাৰী হ'ব। অৰুণোদয় আঁচনিৰ ধন পাই থকা হিতাধিকাৰী আৰু নতুনকৈ হ'ব বিচৰা হিতাধিকাৰী সকলোৱে অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ সকলোৱে আবেদন কৰিব লাগিব। পুৰণা অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ যিসকলে বৰ্তমানে অৰুণোদয় আঁচনিৰ টকা পাই আছে তেখেতসকলে আৰু যিবিলাক নতুনকৈ হ'ব বিচাৰি আছে তেখেতসকলেও সকলোৱে অৰুণোদয় 3.0 আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ হ'লে সকলোৱে নতুন ফৰ্মত লিখি ফৰ্ম জমা দিব লাগিব। আপোনালোকে ক'ত আবেদন কৰিব আৰু ক'ত জমা দিব এই ভিডিঅ'টোত জনাম। প্ৰয়োজনীয় নথি কি লাগিব? 1 নম্বৰতে প্ৰথমতে ৰেচন কাৰ্ড লাগিব, আধাৰ কাৰ্ড, ভোটাৰ ID লাগিব, পান কাৰ্ড আৰু DBT লিংক থকা বেংক একাউণ্ট অৰ্থাৎ আধাৰ লিংক থকা এখন বেংক একাউণ্ট বা পাছবুক লাগিব। যিহেতুকে অৰুণোদয় পাবলৈ হ'লে ৰেচন কাৰ্ড লাগিবই, গতিকে যিসকলৰ ৰেচন কাৰ্ড নাই সোনকালে বনাই লওক। বৰ্তমান ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া সকলো জিলাতে চলি আছে। এই ৰেচন কাৰ্ডবোৰ অহা নৱেম্বৰ মাহতহে নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি অসম চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে। ৰেচন কাৰ্ড নোপোৱা মহিলাসকলে ৰেচন কাৰ্ড নোপোৱালৈকে অৰুণোদয়ৰ ফৰ্মসমূহ এতিয়া জমা লোৱা নহয়। সেইবাবে যিসকলৰ ৰেচন কাৰ্ড আছে তেখেতসকলে ফৰ্মসমূহ সংগ্ৰহ কৰি ল'ব পাৰে, বা ৰেচন কাৰ্ড নথকা মহিলাসকলেও ফৰ্মসমূহ সংগ্ৰহ কৰি ৰাখি ফৰ্মসমূহ সম্পূৰ্ণকৈ তথ্য সহকাৰে ফিল-আপ কৰি সাজু কৰি ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল, অৰুণোদয়ৰ আবেদন ফৰ্মসমূহ ডিষ্ট্ৰিক্ট অফিচ হৈ পঞ্চায়ত অফিচত আহিব। সকলো জিলাতে ফৰ্মসমূহ একে সময়তে বিশেষ কাৰণত আহি নাপাব পাৰে। সেইকাৰণে আপোনালোকে পঞ্চায়ত অফিচত গৈ খবৰ ল'ব। গাঁও অঞ্চলৰ বাসিন্দা হ'লে পঞ্চায়ত, চহৰৰ হ'লে টাউন কমিটি বা টাউন কমিটিৰ কাৰ্যালয়, পৌৰ নিগমৰ হ'লে নিগমৰ অফিচ বা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত হ'লে স্থানীয় বা নিজ স্থানীয় অফিচত খবৰ ল'ব। ফৰ্মসমূহ য'ৰ পৰা ল'ব তাতে শুদ্ধকৈ লিখি জমা দিব। ফৰ্মখন লিখাত অসুবিধা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব, উত্তৰ দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক এটা কথা জনাবলৈ আগবাঢ়িছোঁ, অৰ্থাৎ জনাবলৈ চেষ্টা কৰিম যে বহুতে কৈ আছে বা শুনি আছোঁ যে এইবাৰ যিটো আমাৰ অৰুণোদয় 3.0 আঁচনিৰ যিটো আবেদন প্ৰক্ৰিয়া সেইটো অনলাইন হ'ব বুলি বহুতে কৈ আছে। আচলতে কোনো অনলাইন প্ৰক্ৰিয়া নহয়, এইটো আপোনাৰ অফলাইনে হ'ব। আগত যেনেদৰে অফলাইন হৈছিলে ঠিক তেনেদৰে এইবাৰো অফলাইনে হ'ব। গতিকে আপোনালোকে ফৰ্মসমূহ নিজ অঞ্চলৰ নিজৰ অঞ্চলৰ ওচৰৰ পৰা এই ফৰ্মসমূহ আপোনালোকে সংগ্ৰহ কৰিব আৰু সঠিক তথ্য লিখি সম্পূৰ্ণ তথ্য সহকাৰে ডকুমেণ্ট সহ আপোনালোকে সেই অফিচতে জমা দিব। আজিলৈ ইমানতে সামৰি মাৰিছোঁ ভিডিঅ'টো। ধন্যবাদ।